যেতিয়া কংসই গম পালে যে কৃষ্ণই এতিয়া বধ কৰিব আমাক, তেতিয়া কংসই খঙৰ ভমকতে গোটেই কৃষ্ণৰ মাক দেউতাকক মাৰিবৰ কাৰণে সৈন্যসকলক আদেশ কৰিছে আৰু নিজৰ পিতৃ উগ্ৰসেনকো মাৰিবৰ কাৰণে তেওঁ আজ্ঞা কৰিছে। চাওকচোন বাৰু, এতিয়া আপুনি মই চিন্তা কৰাৰ প্ৰয়োজন আছে, আপুনি মই চিন্তা কৰাৰ প্ৰয়োজন আছে যে কংসৰ দৰে, দুৰ্যোধনৰ দৰে, নৰকাসুৰৰ দৰে, হিৰণ্যকশিপু হিৰণ্যাক্ষৰ দৰে সন্তান কিয় জন্ম হয় এই পৃথিৱীত, এই বিষয়খিনি জনাৰ প্ৰয়োজন আছে, হয়নে? এতিয়া চাওক, যিকোনো নিয়মৰ বিষয়ে, যিকোনো এটা বিষয় পাবলৈ হ'লে অধ্যয়ন কৰিব লাগে, শিকিব লাগে। মেট্ৰিক পৰীক্ষা দিবলৈ 10 বছৰ পঢ়োঁ, তাৰপিছত মেট্ৰিকৰ চাৰ্টিফিকেটখন পাওঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবলৈ 12 বছৰ পঢ়োঁ, গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে আজিকালি 4 বছৰ হ'ল, 16 বছৰ। মেট্ৰিক পাছ কৰিবলৈ 10 বছৰ পঢ়োঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবলৈ 10 বছৰ পঢ়োঁ, কিন্তু যিকেইটা ল'ৰা ছোৱালীয়ে বৃদ্ধ বয়সত আমাক চাব বুলি আশা কৰিছোঁ, সেইকেইটা ল'ৰা ছোৱালী পৃথিৱীলৈ আনিবৰ কাৰণে এদিনো পঢ়া নাই। আমি পঢ়িছোঁ নে? কোনোবাই পঢ়িছোঁ জানো? আমাৰ দেউতাসকলে আগতে পঢ়িছিল, সেইকাৰণে তেওঁলোকে জানিছিল, কিন্তু আজিকালি নপঢ়ে। আৰু কি কয় জানে? দুৰ্ভাগ্যৰ বিষয়, আপোনাৰ খবৰ এইফালে আছে নাই নেজানো, যেতিয়া এজন বাপে এগৰাকী আই আনে, তেতিয়া কি কৰে? এবছৰমান বোলে থাকিলে আৰু ল'ৰা ছোৱালী যদি হোৱা নাই, আমাৰ আইসকলে ভু ভু ভা ভা পাতিবলৈ আৰম্ভ কৰিলে আৰু সেই এজনী বোলে বাজিয়ে হ'ল নে কিয়ে নে, হয়নে বাৰু? এতিয়ালৈকে ল'ৰা ছোৱালী নাই। চাওকচোন বাৰু, কিন্তু তাতে আমাৰ মানসিকতাটো সলনি কৰাৰ প্ৰয়োজন আছে। এই বসুদেৱ দৈৱকীয়ে ভগৱন্তক কৃষ্ণৰ ৰূপক পুত্ৰৰূপে পাবলৈ 10,000 বছৰ সাধনা কৰিছে, সাধনা অধ্যয়ন কৰিছে। তেওঁলোকে লগে লগে জীৱ সৃষ্টি কৰা নাই। আৰু কোন এইপিনে কপিলৰ দেউতাক মাক কোন আছিলে? কোন আছিলে বাৰু? কৰ্দম আৰু দেৱহূতি, হয়নে? কৰ্দম আৰু দেৱহূতিয়ে পোনে পোনে সৃষ্টি কাৰ্যত আগবঢ়া নাই। তেওঁলোকেও 10,000 বছৰ তপস্যা কৰিছে, সাধনা কৰিছে, আৰু সাধনা কৰাৰ পিছত কপিলৰ দৰে এটি সন্তান পাইছে। আৰু আপুনি মই কি কৰিছোঁ? একো সাধনা নকৰাকে আপুনি মই এটি ৰামৰ দৰে সন্তান বিচাৰিছোঁ, যুধিষ্ঠিৰৰ দৰে সন্তান বিচাৰিছোঁ। নহ'ব। প্ৰতিটো বস্তুতে নীতি নিয়মৰ প্ৰয়োজন আছে, প্ৰতিটো বস্তুতে সাধনাৰ প্ৰয়োজন আছে। সাধনাৰ অবিহনে ভাল বস্তু কেতিয়াও নাপায়, আপোনালোকে মনত ৰাখক। ইঞ্জিনিয়াৰিঙৰ ছাত্ৰজনে ইঞ্জিনিয়াৰ হ'ব নোৱাৰে যদিহে সাধনা নকৰে। ডক্তৰজনে ডক্তৰ হ'ব নোৱাৰে যদিহে সাধনা নকৰে। ঠিক তেনেকে ধৰণে আমি এটি সুসন্তানৰ অধিকাৰী হ'ব নোৱাৰোঁ যদিহে আপুনি মই সাধনা নকৰোঁ। জীৱনত সাধনা লাগিব দেই, আপোনাক মোক সাধনা লাগিব। গতিকে আপুনি মই হেনে এজন সন্তান জন্ম দি কি লাভ, যিজনে নেকি এতিয়া দেউতাকক মাৰিবৰ কাৰণে আদেশ কৰিছে, বন্দীটো বনাই ৰাখিছেই। সেনেকুৱা এজন সন্তান জন্ম দিয়াতকে নিদিয়াই ভাল। সেইকাৰণে ভাগৱতে কৈছে, অ ৰামে শুকৰে কুকুৰে বহু পুত্ৰক জন্মায়, অ তেৱে কি কাৰণে মুকুতি নপায়। শুনিবলৈ বেয়া, কিন্তু এইটোৱে সঁচা কথা। কুকুৰটোৱেও গাহৰিটোৱে এগাল এগাল পোৱালি জন্ম দিছে, কিন্তু সিহঁতে মাক দেউতাকৰ কাৰণে একো কৰিব নোৱাৰে, পৰা নাই। কিন্তু মানুহৰটো সেইটো নহয়, হে? মানুহৰ সেইটো নেকি? মানুহৰ সেইটো নহয়। সেইকাৰণে আপুনি মই ভুৰুংকে ক'ৰবাৰ পৰা এগৰাকী আনিয়ে বোলে যেনেকে মন যায় তেনেকে, যেনেকে মন যায় তেনেকেই আগবাঢ়িলে নহ'ব। জীৱ জন্তুৰ দৰে সতি সন্তান পৃথিৱীলৈ আনিলে নহ'ব দেই। আপোনাৰ ভাবক
আমি প্ৰতিটো অনুষ্ঠানতে এই কথাখিনি এই কাৰণেই কওঁ, আজিকালি নিয়ম নীতিবিলাক সদাচাৰবিলাক নাইকিয়া হ'ল, সেইকাৰণে ল'ৰা ছোৱালীয়ে কথা নুশুনা হৈছে, বেয়া বস্তু খাবলৈ আৰম্ভ কৰিছে, বেয়া সংগৰ লগত ফুৰিবলৈ আৰম্ভ কৰিছে। আপোনাৰ হবে গৰ্ভৰ পৰাই সংস্কাৰমুখী এটা পৰিৱেশৰ সৃষ্টি কৰিব। যদি নকৰে তেতিয়া কি হ'ব জানে? এই অসুৰবিলাক যে আছে সিহঁতৰ দৰে সন্তান জন্ম হ'ব। ভগৱন্তৰ সন্তান হৈও নৰকাসুৰ অসুৰ হ'ল। কিয় হ'ল? এইবিলাক কাৰণ। আনহাতে এইপিনে হিৰণ্যকশিপু হিৰণ্যাক্ষৰ ঘৰতে প্ৰহ্লাদ জন্ম হৈছে, এইবিলাক কাৰণতে। ইয়াৰ পৰা আপোনাক মোক দৰ্শন দি আছে যে সংস্কাৰ নাথাকিলে এজন ভাল মানুহৰ ঘৰতো এজন অসুৰ সন্তান জন্ম হ'ব পাৰে, কিন্তু সংস্কাৰ থাকিলে এখন অসুৰ পৰিৱেশতো বা মাক দেউতাক বেয়া হ'লেও যদি সংস্কাৰ কৰে সেইখিনি সময়ত তেওঁলোকৰ গৃহতো কিন্তু ভাল সন্তান জন্ম হ'ব পাৰে। এই কথাখিনি বৰ সুন্দৰকৈ দি আছে। এতিয়া সেইকাৰণে খাদ্য বিচাৰটোৰ কথা কোৱা হৈছিলে, বুজিছেনে? এতিয়া কি কয় জানে? আমি সৰুতে ভাবিছিলোঁ আমাৰ বাপসকলেহে গৰম পানী টুপি খায়। আজিকালি এনেকুৱা হৈছে বাপসকলৰ সমানে সমানে আইসকলেও গৰম পানী টুপি খাবলৈ আৰম্ভ কৰিলে। আপোনালোকৰ এইফালে খায় নে নাখায় নাজানো, আমাৰ সেইফালে কিন্তু খায়। হে, আপুনি বিষ খাই পিনি অমৃতৰ সন্তান আশা কৰি আছে? মনত ৰাখি লওক এইটো কথা। আপুনি খাইছে বিষ আৰু আশা কৰিছে অমৃতৰ সন্তান, তাৰপিছত জন্ম অহাৰ পিছত গালি পাই থাকিব, এইটো কুলক্ষণীয়াটো, এইটো হয়নে? আমাৰ বংশত নাই, ক'ৰ পৰা জানো জন্ম হ'ল এইটো? গালি পাৰিলে নহ'ব দেই, গালি পাৰিলে নহ'ব। তেওঁক আমি আনিছোৱে ভুলকে, তেতিয়াহ'লে তেওঁ স্বাভাৱিকতে ভুলেই হ'ব, হয়নে? টেঙা আমৰ পুলি এটা ৰুই মিঠা আমৰ ফল লাগিব বুলি আশা কৰি থকাটো ভুল কথা। সেইকাৰণে আপুনি মই চাওক, সাধনা কৰাৰ প্ৰয়োজন আছে, বাচ বিচাৰ কৰাৰ প্ৰয়োজন আছে, নীতি নিয়মৰ মাজত থকাৰ প্ৰয়োজন আছে। বোলে আপোনাৰ ভাবে যদি আকৌ ভাবে এইজনে বোলে বৰ নীতি নিয়মৰ কথা ক'বলৈ আহে, হয়নে বাৰু? আমি কোৱা নাই, এই গীতা ভাগৱতে কৈছে, আমাৰ কথা শুনিব নালাগে কোনেও, হয়নে? গীতা ভাগৱতে নিয়মৰ কথা কৈ আছে, সদাচাৰৰ কথা কৈ আছে। আপোনাৰ ভাবে তাক মানি চলক, তাক আপোনালোকে দৃঢ়তাৰে লওক। সেইকাৰণে আপোনাৰ ভাবে বিষ খাই পিনি অমৃতৰ সন্তান আশা নকৰিব দেই, আপোনাৰ ভাবৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। সেইকাৰণে তেনেকুৱা সন্তান আপুনি মই নিবিচৰাকেও আহিব, যদিহে নিয়মত নাথাকো। কৃষ্ণ জনাইছে আটাইতকৈ ডাঙৰ নাম কথা, তাতোতকৈ ডাঙৰ বোলে চাউল কথা। তেৰাই কাণে কাণে আহি কৈছেহি। গতিকে আপোনাৰ হ'ব প্ৰসাদ মুঠি ল'বৰ কাৰণে তেৰাই আপোনাৰ হ'বৰ চৰণত মানে সেৱা ভাগি অৰ্পণ কৰিবৰ কাৰণে কৈছে। গতিকে সেৱা জনাব নেকি? সেৱা ধৰিব? কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি ৰাম কৃষ্ণ। আৰু সকলোৱে পৰিৱেশটো কৃষ্ণ। বাৰু যে কি হওক, সময়ো যথেষ্ট হৈছে, ইমান পৰে শুনি শুনি চাগে আমনিয়ে লাগিছে, নহয়নে? সেইকাৰণে আমাৰ ভকতসকলে বৈকুণ্ঠলৈ যাবৰ কাৰণে এষাৰি নাম আকৌ আশ্ৰয় কৰিলে ভাল হ'ব বুলি আশা কৰিছোঁ। যিহেতু আপোনাৰ ভাবক এৰি থৈ আমি যাবগৈ লাগিব, তাৰপিছত অকণমান দেৰি পিছতে আপুনি বিৰাম দিব লাগিব আপোনাৰ ভাবৰ পৰা। আৰু আপোনাৰ ভাবে আমি এই ইয়ালৈ সোমাই ইমান মানে আৱেগিক হৈ গৈছোঁ যে আপোনাৰ ভাবে ইমান সুন্দৰকৈ জাতি বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানটো যে জীয়াই ৰাখিছে, ৩৬ বছৰে এনেধৰণে অনুষ্ঠান কৰি আহিছে, সঁচাকৈয়ে শলাগ ল'বলগীয়া বিষয়। ভগৱন্ত কৃষ্ণই কৈছিলে, উদ্ধৱ বদৰিকা আশ্ৰমখন যতন কৰি ৰাখিবা। সেইকাৰণে আপোনাৰ ভাবৰ চৰণতো আমি প্ৰাৰ্থনা জনাইছোঁ।
আপোনা হবেও এই ভগৱন্তৰ এই পৰম বৈকুণ্ঠ ভাগী বদৰৰিকা আশ্ৰম ভাগী যতন কৰি ৰাখিব। ইয়ে ৰাম মই যাওঁ বৈকুণ্ঠলৈ ঐ উদ্ধ তুমি নাকান্দিবা অবদহৰিকা আশ্ৰম খনি ঐ উদ্ধ যতনে ৰাখিবা। সকলোৱে গাব। হে ৰাম মই যাওঁ বৈকুণ্ঠলৈ ঐ উদ্ধ তুমি নাকান্দিবা আশ্ৰম খনি ঐ উদ্ধ যতনে ৰাখিবা ঐ ৰাম যতনে ৰাখিবা। এ ৰাম ৰাম নাযাবা নাযাবা এৰি ও প্ৰভু নিথৰুৱা কৰি তোমাৰ অবিহনে আমি প্ৰভু থাকিম কেনে কৰি ঐ ৰাম মই যাওঁ বৈকুণ্ঠলৈ ঐ উদ্ধ তুমি নাকান্দিবা বদহৰিকা আশ্ৰম খনি ঐ উদ্ধ যতনে ৰাখিবা। এ ৰাম ৰাম বৈকুণ্ঠক যাইবা লাগি ও প্ৰভু কৰিলা যতন শুনা শুনা বন্ধু হব ও প্ৰভু কৃষ্ণ প্ৰয়াণ হে ৰাম মই যাওঁ বৈকুণ্ঠলৈ ঐ উদ্ধ তুমি নাকান্দিবা এই বদৰিকা আশ্ৰম খনি উদ্ধ যতনে ৰাখিবা। হে ৰাম ৰাম মই যাওঁ বৈকুণ্ঠলৈ ঐ উদ্ধ তুমি নাকান্দিবা বদহৰিকা আশ্ৰম খনি ঐ উদ্ধ যতনে ৰাখিবা মই যাওঁ বৈকুণ্ঠলৈ উদ্ধ তুমি নাকান্দিবা হে বদৰিকা আশ্ৰম খনি উদ্ধ যতনে ৰাখিবা। হে ৰাম উদ্ধৱে কান্দিছে প্ৰভু ঐ
ও মাটিতে বাগৰি বিদুৰে কান্দিছে তোমাৰ প্ৰভু হৌন পখুঁৱৰী ৰাম যাওঁ বৈকুণ্ঠলৈ ৰাম ৰাম কৃষ্ণ কলৈনো গ'ল বৃন্দাবন ৰঙা ষোলশ গোপীয়ে বিচাৰি ফুৰোতে বৃন্দাবন মৰখি গ'ল ৰাম কৃষ্ণ কলৈনো গ'ল বৃন্দাবন ৰঙা ষোলশ গোপীয়ে বিচাৰি ফুৰোতে বৃন্দাবন মৰখি গ'ল ৰামে ৰামে মথুৰা হাতলৈ যাওঁ কৃষ্ণক দেখিবলৈ পাওঁ ৰামে ৰামে মথুৰা হাতলৈ যাওঁ কৃষ্ণক দেখিবলৈ পাওঁ ও মথুৰা হাততে কৃষ্ণক নেদেখিলে আকৌ মথুৰালৈ যাম আকৌ মথুৰালৈ যাম ৰাম কৃষ্ণ কলৈনো গ'ল বৃন্দাবন ৰঙা ষোলশ গোপীয়ে বিচাৰি ফুৰোতে বৃন্দাবন মৰখি গ'ল ৰাম ৰামে মথুৰা হাতলৈ যাওঁ কৃষ্ণক দেখিবলৈ পাওঁ মথুৰা হাততে কৃষ্ণক নেদেখিলে আকৌ মথুৰালৈ যাম আকৌ মথুৰালৈ যাম আকৌ মথুৰালৈ যাম আকৌ মথুৰালৈ আকৌ মথুৰালৈ যাম ও হৰি জয় হৰি গোবিন্দ ৰাম জয় হৰি গোবিন্দ ৰাম জয় হৰি গোবিন্দ ৰাম ৰাম কৃষ্ণ অকণমান ফূৰ্তি লাগিলে নে বাৰু তেতিয়াহ'লে পুনৰ অকণমান পাঠকে শ্ৰৱণ কৰক কৃষ্ণ